মোক একো কৰিব নাই, মই য'ত মন যায় মই তাতে ফুৰিম। হৈছে পাইছো তুমি এইফালে আহা। হেল্ল' গাইছ, আজি ফাইনেলি আহিলো যোৰহাট জিলাৰ চক বজাৰত। ধামাকা অফাৰত বহুতখিনি বস্তু কমত দি আছে আৰু লগত আছে ডিলাৰ। কি খবৰ? খবৰ ভাল। তোমাৰ? আগৰ ভিডিঅ'ৰ মানুহৰ ৰেছপন্স কেনেকুৱা? ঠিকে পাইছো, মানুহ চব পাইছো আমি। আৰু একেটাতে ইণ্টাৰভিউ দিব, বহুতখিনি বস্তু আছে, জোতা চেণ্ডেলৰ পৰা আদি কৰি কাপোৰো লাগে, মানে গোটেইখিনি ডিটেইলছ দিব। দিবা নাই ইণ্টাৰেষ্ট? আৰু ব'লা চিধা আৰম্ভণি কৰি ভিডিঅ'টো দেখা যাওঁ। ওচৰত আহক, লাগে 100 টকা। মই দেখা যাওঁ। কোৱা চেণ্ডেল প্ৰাইচ 100 টকা। চেক কোৱা একদম 100 টকা চেণ্ডেল প্ৰাইচ 100 টকা। এইবিলাক কালেকচন 100 টকা, সব 100 টকা। কালেকচন সব 100 টকা। এইবোৰ 100 টকা সব কালেকচন। অনলি 100 rupees। এইবোৰ জেন্সৰ আছে, লেডিজৰ আছে। প্ৰাইচ বুক মানে এইবোৰ 150। এক চেক পাই যাব ন? এক চেক প্ৰাইচ ডিজাইন মানে এক চেক। অনলি 150 and 100। মানে সেইটো ভিডিঅ'টো দিবলৈ ইণ্টাৰেষ্ট আছো আৰু মই নিজে ঘৰৰ কাৰণে লৈছো, 2 মান চাব পাৰে। আৰু এইবোৰ 150 টকা। 150 ছোৱালীৰ, লেডিছৰ, জেন্টছৰ, সৰু ল'ৰা-ছোৱালী চবৰে আছে। মানে নাইকৰ 150। 150 অ'কে। আৰু কালেকচন আছে, কালেকচন চাই আমনি পাই যাব। এই আছে 150। ক্ৰক্স একদম দিবা নেকি? 150 150 অ' গাইছ, আৰু কি লাগে? চব 150 ক্ৰক্স। আৰু লিখা আছে কি দেই? ইয়াৰ হয় 150। কালাৰ পাই যাব ন? কালাৰ পাই যাব। কালাৰ ভেৰাইটিজ আছে। মানে চেণ্ডেল লেডিছৰ আছে, লেডিজৰ আছে 100। 100 অনলি 100। অ'কে। কালাৰ ভেৰাইটিজ চাইজ পাই যাব ন? এইবোৰ সব 100। অ'কে। আৰু লোকেশ্যন তোমালোকক কৈ ৰ'বা, যোৰহাট জিলাৰ লাচিত তিনিআলি চক বজাৰ আছিলে আগত য'ত, আৰু এইখিনি ফ্লাইঅভাৰ এখন দেখিছেই। আৰু এইফালে কাপোৰ আৰু আপোনালোকে দেখিছে, মন কৰিছে যদি আহে কেনেবাকৈ। যোৰহাটৰ চক বজাৰ সন্মুখতে আছে। ডিলাৰ ক'ব আহিলে হয় নাই? আৰু বহুতখিনি বস্তু আছে, কৈ যোৱা। এতিয়া লেডিছ সৰু আছে কিমান এইবোৰ? এইবোৰ তোমাৰ দুযোৰ 150। দুযোৰ 150। দুযোৰ 150 টকা। এযোৰ 70 টকা। 70 rupees। 70 rupees। সৰু ল'ৰা-ছোৱালী 70 rupees। অনলি 70 rupees। অ'কে। আৰু এইপিনে লেডিজৰ কালেকচন আছে 100 টকা। স্লিপাৰ 100 টকা। অ' বঢ়িয়া গাইছ। এইবোৰ জেন্সৰ আছে 100 টকা। এই বস্তুটোৱে যদি চক বজাৰ মাৰ্কেটত বিকে কিমান ল'ব? এইবোৰ 200-250 ল'ব। 200-250 টকা ল'ব। 100%। এইটো আহি চক বজাৰ যদি ভিজিট কৰে, এবাৰ অপেন জাগাত বিকিছে, আহি চাব পাৰে। নেক্সট ভিডিঅ' আহিব, জেন্সৰ কালেকচন বস্তু দি আছে, চাব পাৰিব। জেন্সৰ কালেকচন 100 টকা। 100 টকা। অ'কে। আৰু বহুতখিনি আছে, এইবোৰ দেখাই দাম কৈ দিয়া। এইবোৰ সব 100 টকা। 100 টকা। জি চাইছে 100 টকা। অনলি তাত 150 টকা। আৰু এনেকুৱা চেণ্ডেলবোৰ 100 টকা। 100 অনলি 100 টকা। উলিয়াই দেখাম দুটামান। অনলি 100 টকা। 100 টকা। এই 100 and 120 আহিব, ভিজিট কৰিব। আৰু অধিক চিন্তা ল'বলৈ এখেতৰ নম্বৰটো মই লগাই দিম নেকি? নাম্বাৰটো নিদিওঁ, আহিব এনে ভিজিট কৰিব এবাৰ যোৰহাট জিলাৰ চক বজাৰ। যদি ইণ্টাৰেষ্টেড, সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি আহিব। আৰু শ্বেয়াৰ কৰি আহিলে ডিছকাউণ্ট আছে নাই? ডিছকাউণ্ট আছে। আহিব, ভিজিট কৰিব। আৰু ইমান কমত ক'ত পাব জানো? যোৰহাটত ক'তো নাপায় ইয়াতকৈ কমত। নিশ্চয় ডিলাৰ আহি লগ কৰিলে হ'ল। আৰু মানে কাপোৰৰ বহুতখিনি ষ্টক আছে, দেখাই দিবা নেকি? চবকে দেখাই দিওঁ একেবাৰে। আৰু চেণ্ডেলৰ কথা ক'ব নালাগে গাইছ, এটা ৰিলেক্সৰ পৰা আদি কৰি বহুতখিনি ষ্টক আছে দেই, বহুত কমত দি আছে। পুৰা ষ্টক আছে, এভেইলেবল আছে। তো গাইছ চাব পাৰে, পেনৰ পৰা আদি কৰি পেলাই লেডিছৰ বহুতখিনি ষ্টক আছে। 100 and 150 বহুতখিনি ষ্টক আছে, পাই যাব। আৰু এইপিনে ডিলাৰ কি বিচাৰিছা? মই চালিয়া স্পৰ্টিং দিছো, দুটা 100 টকা। এনেকুৱা স্পৰ্টিং কটন দুটা কমফৰ্ট আহি চুই চাব, দুটা 100 টকা। দুটা 100 টকা। 100 টকা দুটা। অনলি 100 rupees। 100 rupees। কৰিবলৈ বাবে এটা স্পেচিয়েল আৰু গৰমৰ কাৰণে কমফৰ্ট আহি 2 piece 100। 2 piece 100। 2 piece 100। বঢ়িয়া। কালাৰ ভেৰাইটিজ অল পাই যাব। কালেকচন পাই যাব। সাইজ পাই যাব নাই? দুখন চাদৰ আছে 150 টকা। চাদৰ আছে বহুতখিনি। দুখন চাদৰ 150। দুখন চাদৰ 150 টকা। দুখন চাদৰ 150। অ'কে। তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ, তুমি শ্বৰ্টকে বুজোৱা যিখিনি ষ্টক আছে। হাফ পেণ্ট লেডিছৰ কি আছে কৈ দিছোঁ। দুখন চাদৰ 150, দুখন মেখেলা 150, দুখন পৰ্দা 150, দুখন টেবুল কাপোৰ 150। অ'কে। এইবোৰ টেবুল কাপোৰ দুখন 150 টকা। দুখন 150 টকা। দুখন 150 টকা। দুটা হাফ পেণ্টৰ পাব P90, দুটা 150 টকা। দুটা 150 টকা। দুটা 150 টকা। বঢ়িয়া। আৰু কৈ যোৱা। কুৰ্তি আছে আমাৰ 100 টকা। 100 টকা। লং শৰ্ট দুটা 150 টকা। আৰু পেণ্টটো কি বুলি ক'লো? ট্ৰেক পেণ্ট তোমাৰ 100 টকা। ট্ৰেক পেণ্ট 100 টকা। অ'কে। কুৰ্তি দুটা 150। গামোচা 4খন 100 টকা, কটন গামোচা। 4খন 100 টকা। 4খন 100 টকা। মই এটা কথা সুধিব বিচাৰিছোঁ তোমাক, এইটা যে GST লাগিছে চব বস্তু, তুমি যে ইমান কমাই দিছা কেনেকৈ? মানে মোৰ মাল ইয়াৰে, মই কোনো হেৰি নাচাওঁ, মই ৰাইজৰ হেৰিটো চাওঁ।
মানে মেইন কথা একেটা ফ'কাছ হৈছে সকলো পাব্লিকক হয় না বাৰু মই তাৰমানে পাব্লিক ভাল পাওঁ মোক স্মল প্ৰফিট কুইক চেল নাইচ ডিচিশ্যন ভাই এনেকে হ'লে বিজনেছত ডেভেলপ হোৱাটো 110 ৰাইজৰ ওচৰত পইচা পাতি কম সকলোকে আছে ন। শ্বেয়াৰ কৰিব আহিব আমি ভিজিট কৰিব এখেতক তুমি ৰাইজৰ কাৰণে পুৰা ভাবিছা মই ৰাইজৰ কাৰণে পুৰা হৈছে স্মল প্ৰফিট মোক ৰাইজ লাগে অকণ পাব্লিক লাগে পাব্লিক লাগে আৰু জুবিন দাৰ বিষয়ে কি ক'বা এতিয়া জুবিন দাৰ বিষয়ত মই এটাই কোনো আমাক চিষ্টেম নাপালো আমাক নিয়াই নাপালো নিয়াই হাই নক'বা